অহা 15 অক্টোবৰ নলবাৰী জিলাৰ চামতা চাপৰ দুৰ্গা মন্দিৰৰ সাহায্যাৰ্থে অনুষ্ঠিত কৰা হৈছে অসমৰ সৰ্ববৃহৎ উপহাৰ কুপনৰ খেল। খেলখনৰ প্ৰথম পুৰস্কাৰ হিচাপে থাকিব টয়োটা ফৰ্চুনাৰৰ লগতে আছে টাটা আল্ট্ৰা বাছ আৰু মাহিন্দ্ৰা থাৰ, মাহিন্দ্ৰা স্কৰপিঅ আৰু লগতে থাকিব নামী দামী 35খন উপহাৰ। কোনোবাই যদি আমাৰ এই খেলৰ ডিলাৰশ্বিপ বা এজেঞ্চি ল'ব বিচাৰিছে তেন্তে স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰক 7637389966 নম্বৰত। টিকটৰ মূল্য 100 টকা আৰু এখন সম্পূৰ্ণ বহি মাত্ৰ 500 টকাত দিয়া হৈছে। অনলাইন টিকট লাগিলে যোগাযোগ কৰক 7637899676 নম্বৰত। পুনৰবাৰ জনাইছোঁ 7637899676 নম্বৰত। নলবাৰীৰ বৃহৎ উপহাৰ কুপনৰ খেলখনে ইতিমধ্যে খুবেই জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আপোনাৰো যদি এখন বিলাসী বাহনৰ গৰাকী হোৱাৰ মন তেন্তে পলম কিহৰ? মাত্ৰ 100 টকা খৰচ কৰি পৰীক্ষা কৰক আপোনাৰ ভাগ্য। ৰাইজক উপহাৰ হিচাপে দিবলৈ সাজু কৰি ৰখা হৈছে বিলাসী বাহনসমূহ। উপহাৰ কুপন খেলখনৰ উপহাৰ হিচাপে আছে টয়োটা ফৰ্চুনাৰ, টাটা আল্ট্ৰা বাছ, মাহিন্দ্ৰা থাৰ, মাহিন্দ্ৰা স্কৰপিঅ, মাহিন্দ্ৰা বলেৰো, মাৰুতি XL6, মাৰুতি ৱেগনাৰ, য়ামাহা R15, MT15, টাটা টিয়াগো, এল্টো কেটেন আদিৰ দৰে বহুত বিলাসী বাহন। যদি আপোনাৰ এখন বিলাসী বাহনৰ গৰাকী হোৱাৰ মন তেন্তে পলম কিহৰ? এতিয়াই যোগাযোগ কৰক স্ক্ৰীনত দিয়া নম্বৰত। হয়, আমাৰ এই 1920 চনতে স্থাপিত ধৰ্মপুৰ জ্ঞানদায়িনী সভাসাপু দুৰ্গা মন্দিৰৰ সাহায্যাৰ্থে উপহাৰ খেলৰ আমি আয়োজন কৰিছোঁ। আমাৰ আন্তঃগাঁথনি বহুত অভাৱ আছে, গতিকে অভাৱ পূৰণাৰ্থে ৰাইজৰ সহযোগিতা আমি বিচাৰিছোঁ। অকল আমাৰ শুভাকাংক্ষী সকলৰ আমি টিকট সংগ্ৰহ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ ইয়াত কোনো দুষ্ট চক্ৰ জড়িত নাই। আমাৰ এই টিকটৰ বাবে আমি খালি যিকোনো ৰাইজকে আমি ধৰি লওক আমাৰ পৰা টিকট সংগ্ৰহ কৰিব বা আমাৰ টিকট আছে আমি দি আছোঁ। গতিকে আপোনালোকেও ইয়াৰ পৰা সহযোগী হ'ব পাৰে, এজেণ্ট হ'ব পাৰে। আমি এইটো সুবিধা ৰাখিছোঁ আপোনালোকৰ কাৰণে, প্ৰতিজনে হ'ব পাৰে। গতিকে আমি সঠিক সময়ত সঠিক টাইমত আমি খেল অনুষ্ঠিত কৰিম 15 অক্টোবৰৰ দিনাখন নিশা 8 বজাত। এতে ডাঙৰ সমস্যা আহিলেও আমি খেল অনুষ্ঠিত কৰিম। এইটো আপোনালোকৰ ৰাইজৰ জ্ঞাতাৰ্থে আমি অৱগত কৰিলোঁ। আৰু দুৰ্গা পূজাৰ প্ৰস্তুতি সম্পৰ্কে ইতিমধ্যে তুংগত হৈ উঠিছে। এইবাৰ নতুনকৈ আমি 9 অক্টোবৰৰ পৰা, আমাৰ এইবাৰ 11 দিনলৈকেও হ'ব, 3 অক্টোবৰৰ পৰা 13 অক্টোবৰলৈকে, 14 অক্টোবৰলৈকে আমাৰ থিয়েটাৰ থাকিব, হেঙুল থিয়েটাৰ আছে। প্ৰথম 9 অক্টোবৰৰ পৰা 9, 10, 11লৈকে ৰাজতিলক থিয়েটাৰ, তাৰপিছত 12, 13, 14 তাৰিখ হেঙুল থিয়েটাৰ, তাৰপিছত আমাৰ খেলখন 15 অক্টোবৰ। বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ইতিমধ্যে কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। আমাৰ এই উপহাৰ কোনৰ কথাটো কওঁ, আমাৰ 15 অক্টোবৰৰ দিনাখনে খেল অনুষ্ঠিত হ'ব। ইয়াত কোনো ধৰণে ৰাইজে শংকা কৰিব নালাগে। আমাৰ সঠিক সময়তে ৰাইজৰ উপস্থিতিত 10,000তকৈ অধিক লোকৰ উপস্থিতিত আমি ইয়াতেই চকৰিৰ দ্বাৰা আপোনালোকৰ পৰা আমি বাছনি কৰিম, ৰাইজৰ দ্বাৰা বাছনি কৰি তেওঁলোকে ইয়াত বিচাৰ কৰিব আৰু তেওঁলোকে আমাৰ পৰীক্ষা কৰিব, আমাৰ ইয়াত পুৰস্কাৰ ঘোষণা কৰিব। এতিয়াৰ পৰা প্ৰস্তুতি চলি আছে ইতিমধ্যে আমি পেণ্ডেল সজাই তুলিছোঁৱে। ইতিমধ্যে চামতা মটৰচিনেম তাতে বৰ্তমান চলি আছে। তাতে আমাৰ পুৰস্কাৰসমূহ তাতে আছে আৰু বিভিন্ন ঠাইত আমাৰ নলবাৰী জিলাকে গুৱাহাটী বিভিন্ন ঠাইতে আমাৰ টিকটৰ ইয়াৰ ব্যৱস্থা কৰা হৈছে। আমি এজেণ্টৰ সহায় ল'ব লাগিব আৰু লৈছোঁ আমি এজেণ্টৰ টিকটৰ ক্ষেত্ৰতে, বাকী তেওঁলোকৰ দায়িত্ব নাই। খেলখন সম্পূৰ্ণ মন্দিৰ কমিটি আমি পৰিচালনা কৰিম। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 24 অসম।